কাইলৈ ৰাজ্যৰ ৫ সমষ্টিৰ উপনিৰ্বাচন পুৱা ৭ বজাৰ পৰা চিডলি, বঙাইগাঁও, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ ১,০৭৭টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। চিডলিৰ ২৭৩টা, বঙাইগাঁৱৰ ২৪৬টা, চামগুৰিৰ ১৯৭, বিহালীৰ ১৫৪টা আৰু ধলাইৰ ২০৮টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। মুঠ ৩৬জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে উপনিৰ্বাচনত। ২৩ নৱেম্বৰত অনুষ্ঠিত হ'ব ভোট গণনা। EVM লৈ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল। কাইলৈ ৰাজ্যৰ ৫ সমষ্টিৰ উপনিৰ্বাচন আৰু ইতিমধ্যে পলিং প্ৰিজাইডিং বিষয়াসকল সাজু হৈছে, ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে। আৰু এই মুহূৰ্তত বিহালীৰ পৰা আমাক অধিক জনাব আমাৰ সাংবাদিক হেমন্ত শইকীয়াই। হয়, কাইলৈ ৰাজ্যৰ ৫টা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই উপনিৰ্বাচনৰ অন্যতম সমষ্টি হৈছে বিহালী। আৰু বিহালীক লৈ আটাইকেইটা আচলতে ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছিলে। আৰু কাইলৈ যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ বাবে পুলিং প্ৰিজাইডিং বিষয়াসকল নিজ নিজ তেওঁলোকৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ অলপ খন্তেক সময়ৰ পিছতেই বিশ্বনাথৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা তেওঁলোকে ৰাওনা হ'ব। আৰু উল্লেখ কৰি থওঁ যে বিহালীৰ ১৫৪টা ভোটগ্ৰহণ কেন্দ্ৰত কালিলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ১,৩২,৫৭৯গৰাকী যি আচলতে ভোটাৰ আছে তেওঁলোকে ৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত অন্যতম হৈছে যি ৪গৰাকী যি আচলতে প্ৰাৰ্থী তেওঁলোক হৈছে ক্ৰমে আপৰ অনন্ত গগৈ, CPIMLৰ লক্ষীকান্ত কুৰ্মী, কংগ্ৰেছৰ জয়ন্ত বৰা আৰু বিজেপিৰ দিগন্ত ঘাটোৱাল। আৰু শান্তনে দেখুৱাইছে ইয়াৰ পৰিৱেশ এয়া হৈছে বিশ্বনাথৰ যি আয়ুক্ত কাৰ্যালয়, সেই আয়ুক্ত কাৰ্যালয়ৰ পৰা আপোনালোকক আমি পৰিৱেশ দেখুৱাইছোঁ। আৰু পুলিং মেটেৰিয়েল যি ডিষ্ট্ৰিবিউশ্যন যিটো চেল আছে সেই চেলৰ পৰা আপোনালোকক আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। ইয়াৰ পৰাই তেওঁলোকে যি পুলিঙৰ কাৰণে ভোট গ্ৰহণৰ কাৰণে যিখিনি আচলতে তেওঁলোকৰ সামগ্ৰী লাগে সেই সামগ্ৰী কঢ়িয়াই এইদৰে আচলতে পুলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোকে ভোট কেন্দ্ৰলৈ যাবৰ কাৰণে তেওঁলোকে ৰাওনা হোৱা পৰিলক্ষিত হৈছে। শান্তনে ইয়াৰ পৰিৱেশ দেখুৱাইছে। মই এজন বিষয়া আছে তেওঁৰ পৰাই জানিব বিচাৰিম, যিহেতু কাইলৈ উপনিৰ্বাচন অনুষ্ঠিত হ'ব, আপোনালোকো ভোটগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকে আজি ৰাওনা হ'ব, কওকচোন এই উপনিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ পাই কেনেকুৱা লাগে? এনেৰে আমি স্বাভাৱিকতে ইলেকশ্যনত ডিউটি কৰিবলৈ পাই যথেষ্ট আনন্দিত। এইবাৰো আমি উপনিৰ্বাচনত খুব ভাল লাগিছে ডিউটি কৰিবলৈ পাই। যদিও আমাৰ ভোটাধিকাৰ নাই, তথাপিও বিহালী সমষ্টিত আমি ভোট গ্ৰহণ কৰিবলৈ পাই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। আপুনি ক'ত পৰিছে? মই জিঞ্জিয়া ষ্টাফ ক্লাব। হয়, জিঞ্জিয়া ষ্টাফ ক্লাব। ৰাইজক কি আহ্বান জনাব? ৰাইজক এইটোৱে আহ্বান জনাওঁ যে আমাৰ অসমত যে শান্তিপূৰ্ণভাৱে যিকেইটা বাই ইলেকশ্যনত যি 5টা সমষ্টি আছে, প্ৰতিটো সমষ্টিতে শান্তিপূৰ্ণভাৱে যাতে এই ভোটগ্ৰহণটো অনুষ্ঠিত হৈ যায় তাকেই কামনা কৰিম। শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হোৱাটো সকলোৱে কামনা কৰিছে। আৰু শান্তনে দেখুৱাইছে এয়া যি আচলতে মেটেৰিয়েল লৈ পুলিং মেটেৰিয়েল লৈ এইসকল এয়া তেওঁলোকে ভোট কেন্দ্ৰলৈ যাবলৈ প্ৰস্তুতি চলাইছে। তাৰপিছত যে আপোনাৰ কেন্দ্ৰটো মোৰ 59 চেণ্টাৰ 2 নম্বৰ বৰজাৰণী LP স্কুল নৰ্থ পাৰ্ট। ৰাইজক কি আহ্বান জনাব কাইলৈ যিহেতু ভোট গ্ৰহণ? সকলোৱে আহক, সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক আৰু ভালকৈ শান্তি সম্প্ৰীতি ৰক্ষা কৰি ভোটাধিকাৰ সাব্যস্ত কৰক। শান্তি সম্প্ৰীতি ৰক্ষা কৰি তেওঁলোকে মতদান কৰক সেই আহ্বান জনাইছে। আৰু আছে আৰু বিষয়ে আছে, আমি তেওঁলোকৰ পৰাও জানিব বিচাৰিম। যিহেতু এইটো নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব উপনিৰ্বাচন বিহালীত, আপুনিও নিশ্চয় তাৰ লগত হয়। মোৰ বিহালী। হয়, কি আহ্বান জনাব ৰাইজক? সকলোৱে শান্তিপূৰ্ণভাৱে ভোট দিয়ক, সেইটোৱে আহ্বান জনাইছোঁ। সকলোৱে যাতে ভোট দিয়ক, মানুহ ঘৰত নাথাকক, সকলোৱে আহি একেলগে আহি ভোট দিয়ক শান্তিপূৰ্ণভাৱে, সিমানেই আহ্বান জনাইছোঁ, যাতে অশান্তি বিয়পাব নোৱাৰে। হয়, সকলোৱে যাতে শান্তিপূৰ্ণভাৱে ভোটদান কৰে তাৰ আহ্বান জনাইছে। আৰু শান্তনে দেখুৱাই আছে ইয়াৰ পৰিৱেশ। মই মহিলা যি আচলতে যি বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ পৰাও আমি জানিব বিচাৰিম যে তেওঁলোকৰ অনুভৱ কেনেকুৱা, তেওঁলোকৰ বিষয়ে আমি জানিব বিচাৰিম। যে বাইদেউ, আপোনালোকেও ভোট গ্ৰহণ কৰিবলৈ যাব? হয় হয়। মোৰ পৰিছে বালিপুখুৰী MV স্কুল। নহয়, বালিপুখুৰী MV স্কুলত পৰিছে। কেনেকুৱা লাগে? আগতে কৰিছেনে নিৰ্বাচনী ডিউটি? কৰিছোঁ। কেনেকুৱা লাগে নিৰ্বাচনী ডিউটিত অংশগ্ৰহণ? নাই, ভাল লাগে। এইবাৰ কি আহ্বান জনাব ৰাইজক? এইবাৰ যাতে শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ হৈ যাওঁ তাকে আহ্বান জনাম। মানে
এগৰাকী মহিলা কৰ্মচাৰী আৰু তেওঁ নিয়োজিত হৈছে যি ভোটগ্ৰহণ কেন্দ্ৰত তেওঁ নিয়োজিত হৈছে তেওঁলোকেও যি আচলতে ৰাইজৰ ভোট তেওঁলোকে সংগ্ৰহ কৰিব আৰু এয়া দেখুৱাই আছোঁ আমি হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ